আজি যাবলৈ ওলাইছো মাৰ লগত মন্দিৰত মানে গঙালৈ যাম বুলি ভাবিছো ইফালে ভাবিছো মানে ওলাই আহিলো এবাৰো এতিয়া মা আৰু মই ওলাই গৈ আছো খোজকাঢ়ি আৰু আমাৰ ঘৰৰ পৰা যেহেতু কৈ থাকো মই ভিডিঅ'ত 1 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে এয়া চাওকচোন 1 কিলোমিটাৰ খোজকাঢ়ি গৈ ফাইনেলি আমি আহি পালো বৰগছৰ তলতে ধুনীয়াকৈ চাকি গছ দিবলৈ দিছিলে তাকে আমি এতিয়া আহিছো বৰগছ বিচাৰি ইয়াত আহি পালো হাতত বাৰু কেটলি এটা লৈ আহিছো কেটলিটো কিবা কিনি ধুবলৈ লাগিব হেতু কাৰণে মন্দিৰৰ পৰা কেটলিটো খুজি কৰি লৈ আহিছো আৰু এতিয়া আমি বৰগছৰ ওচৰ পালোহি আৰু চাকি দি আহিয়ে ফাইনেলি দেখা পালো ইফালে দেউতা হিহঁতে পুৰা মাছ ইচি আছে মায়ে মানে ৰবলৈ নোৱাৰিলে আহি পায় ধুমকে একদম মাছ ধৰা লাগিয়ে গলগৈ আৰু ইফালে নবৌ আৰু ওচৰ মানে বোৱাৰী এজনী বহি চাই আছে মানে একদম মাছ ধৰাত মানে চিঞৰ বাখৰ শুনি মই যে একদম ধপধপাই দৌৰি আহিছো মানে কি মাছ পাইছে বুলি আমাৰ ঘৰৰ পুখুৰীতে বাৰু মাৰিছে তাৰ পাছত মই আহি মানে একদম বাৰে চাহ খাবলৈ খুব মন গৈছিলে তাকে মই ইফালে চাহ বনাই দিছো ইফালে চিঙৰা লৈ আহিছিলো মাহিহঁতে যেহেতু মাছ মাৰি আছে মানে মাছ ধৰি আছে হেতু কাৰণে বাইদেউ আৰু মই খাবলৈ চাহ মানে মাত্ৰ 2 কাপ ধুনীয়াকৈ বনাই লৈছো গাখীৰ 1 কাপ দিছো তাৰপিছত চিঙৰা 2টা লৈ এতিয়া চাহটো খাই লম বাইদেউ আৰু মই বাইদেৱে বাৰু ঘৰ মুচি আছে আৰু মই চাহ বনাইছো মাহিহঁতে মাছ ধৰি আছে আমি দুইজনী এতিয়া বহি ধুনীয়াকৈ মানে চাহ কাপ খাই লম ইফালে মই চাহ বনাই আছো আৰু আজি বতৰটো মানে ইমান ভাল নহয় হেমেকা বতৰ হৈ আছে মানে বৰষুণ দিউ মানে অৱস্থা হৈ আছে আজিয়ে নহয় বাৰু মানে যোৱা কালিৰ পৰা হৈ আছে আজিয়ে নহয় যোৱা কালিৰ পৰা মানে এনেকুৱা বৰষুণ দিয়াৰ মানে হৈ আছে চান্সটো ইফালে মই মানে দহি গুঠিছিলো প্ৰথমৰ গুঠাৰ পৰা মই দেখুৱাই দিয়া নাই মানে কেটামান গুঠিয়ে ললো তাৰ পাছতহে মই আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছো চাওকচোন কেটামান গুঠি দিছো এটো বাৰু কম দামী সূতা এটোক আমি পাট সূতা বুলি কয় আপোনালোকে কি সূতা কয় নাজানো তাৰ পাছত আকৌ মই দহি গুঠি মানে চাদৰখন কমপ্লিট কৰি আৰু গাহৰিৰ কাৰণে মই দানা আনিব গৈছো আমি কও জুগুলি আপোনালোকে কি কয় মানে কমেন্টত জনাবচোন মানে প্ৰায়ভাগ মানুহে জুগুলিও কয় প্ৰায়ভাগ মানুহে মেৰা বুলিও কয় দুইটা কলে আমি বাৰু বুজি পাও যেহেতু গাহৰিক আমি দি থাকো খুৱাই থাকো হেতু কাৰণে এতিয়া মই গাহৰিৰ কাৰণে দানা আনিব গৈছো মানুহে ঘৰত মানে গাহৰি দানা কিনিছিলো আৰু সাইকেলখন মানে অৱস্থা নাই দেখিলে আপোনালোকে হাঁহিবই মানে সাইকেলটো কুনা টিউ ভাল না টায়াৰ ভাল মানে ৰিঙৰ সহায়তহে গৈ আছে সাইকেলখন না সিট আছে মানুহজনে ভাল কৰি দিম বুলি কৈছিলে মই কৈছো নালাগে এটো যেহেতু গাহৰি দানা আনানিয়া কৰে দেখি হেতু এনেকা থাকিলে হ'ব বুলি ভাবিছো আৰু কৈছো তাক নালাগে ভাল কৰিব পইচাবোৰ এনে খৰচ কৰিবলৈ কাম নাই বুলি কলো তাৰ পাছত মই গাহৰিৰ কাৰণে দানা আনি আহিয়ে ধুমকে আৰু এখন চাদৰ মই দহি গুঠিবলৈ ধুনীয়াকৈ ফিটিং কৰি আছো কাৰণ আজি যেহেতু দুইখন চাদৰ কৰিছো দুইখন চাদৰটো মানে কম দামী সূতাই দিবলৈ দিছে ইফালে মই পাট সূতাকে মানে ইউজ কৰিছো কম দামী যেহেতু সূতা আৰু দহি কৰিলে কিন্তু মই কম দামী সূতাত 130 টকা হলো আপোনালোকে কিমান লয় কমেন্ট